So আজি আমি এক্সাৰসাইজ 3.3 কোৱেশ্চনখিনি সলিউশন কৰিম আৰু অলৰেডি মই জনাই দিছো যে আমি এখিনি অলৰেডি ডিটেইলছত আমাৰ ক্লাছত থিওৰিখিনি মই বুজোৱা আছে তোমালোকক তো থিওৰিখিনি যদি কোনোবাই চোৱা নাই থিওৰিখিনি তাৰ পৰা চাই লবা ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা মই ষ্টাৰ্ট কৰিছো কি আছে sin square pi by 6 তো sin square pi by 6 cos square pi by 3 আৰু tan square pi by 4 একেবাৰে সহজ কারবা যদি টান লাগে pi by 6 তো লাগিলে ভাঙি লবা pi by 6 মানে এনে কি হয় pi মানে 186 কৰিলে 30 ডিগ্ৰী pi by 3 আছে pi by 3 মানে কিমান হ'ব 180 by 3 মানে 60 ডিগ্ৰী ঠিক তেনেকৈ pi by 4 মানে হ'ব 45 ডিগ্ৰী এটা sin square মানে sin pi by 6 whole square plus cos square pi by 3 মানে cos pi by 3 whole square minus tan square pi by 4 মানে ঠিক আছে এটো লেফট হ্যান্ড সাইড sin pi by 6 মানে sin 30 ভ্যালু কিমান হয় হাফ square plus cos pi by 3 cos 60 ভ্যালু কিমান হাফ সবৰে মুখস্থ থাকিব লাগিব minus 1 square then 45 মানে 1 তো এটো 1 by 4 আহিলে এটো 1 by 4 আহিলে এটো minus 1 আহিলে কৰি দিয়া 1 by 4 মানে 2 by 4 minus 1 2 by 4 মানে half minus 1 কৰি দিলে মুখত কেনেকৈ কৰো মই 2 এগুণ 2 তলত আছে 2 এগুণ 2 ওপৰত 1 আছে minus 2 এগুণ 2 minus half এটো ইকুৱেল টু রাইট হ্যান্ড সাইড ঠিক আছে নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চনো সেম 2 sin square pi by 6 মানে 2 sin pi by 6 whole square plus cosec 7 pi by 6 whole square into cos pi by 3 whole square ঠিক আছে এতিয়া এটো যদি মই কৰো 2 into sin pi by 6 মানে অলপ আগত ওলাই আহিলো half square plus cosec pi 7 pi by 6 এটো সবৰে খেলিমেলি লাগি যাব এতিয়া কেনেকৈ কৰো আমি 7 pi by 6 ওপৰত কি আছে 7 pi by 6 ফাৰ্স্ট এটো চাবা এটো 6 তকে কি ডাঙৰ 7 pi by 6 তাৰ মানে ওপৰটো আমি কেনেকৈ ভাঙিব পাৰো ওপৰত pi plus something কিবা দিব পাৰি নেকি মানে তলত 6 আছে ওপৰত 7 আছে 6 pi plus pi divided by 6 এটো নহয় জানো 7 pi টো এনেকৈ ভাঙিব পাৰো 7 to 6 আৰু 1 ত ভাঙি দিলো এটা 6 এটো কাটিলে pi থাকিব প্লাস এটো pi by 6 ঠিক আছে তাৰ মানে কি হ'ব cosec কি pi plus pi by 6 whole square into cos pi by 3 অলপ আগত ওলাই আহিছিল আমি half whole square তাৰ মানে এটো 2 into 1 by 4 plus এটা সো cosec 7 pi plus 7 pi by 6 আমি কি রুল ফলো কৰিছিল ASTC ইয়াত সব পজিটিভ অল এটো sin এটো tan এটো cot কিন্তু ইয়াত আছে cosec তাৰপিছত আমি মই কি কৈছিল আৰু এটা কথা যে সাইনৰ অপোজিট হল cosec তো সাইনৰ যত sin একে আৰু cosecটো একে তো sin এটা সো cosec pi plus pi by 6 কত থাকিব এখিনি লাগে pi 180 ঠিক আছে কারবা যদি মাথাৰ উপৰে গৈছে আমাৰ ক্লাস কেটা চাই লও মই ধুনিয়া কেটা তোমালোকক রুল কেটা বুজোৱা আছে আমাৰ কোৰ্সত এখিনি লাগে pi plus pi by 6 মানে ইয়াত এটো এৰিয়াত থাকিব তো ইয়াত 10 পজিটিভ cosec টো নেগেটিভ হ'ব sin ও নেগেটিভ তাৰ মানে ইয়াত এটা আমি কি দিম নেগেটিভ ভ্যালু দিম ঠিক আছে নেগেটিভ ভ্যালু দিম cosec কি pi plus pi by 6 থাকিলে হৈ গল এতিয়া এই গুটেটো তুমি হোল স্কয়াৰ কৰিব লাগে ইনটু হাফ স্কয়াৰ তাৰপিছত এটো কাটিলো কি হ'ব হাফ প্লাস তাৰপিছত আমি কি কৰিম তাৰপিছত আমি কৰিম cosec pi by 6 এটা আমি জানো sin pi by 6 কিমান হয় ইয়াতে লিখিছো হাফ তো cosec pi by 6 কিমান হ'ব হাফৰ উল্টা কি 2 তো এটো -2 হোল স্কয়াৰ ইনটু 1 by 4 তো এটো কৰিলে হাফ প্লাস এটো হল 4 into 1 by 4 এটো কাটা গল তো হাফ প্লাস 1 3 by 2 আহিব লাগে হয়নে yes 3 by 2 ঠিক আছে তো তেনেকৈ কোৱেশ্চন বিলাক কৰা হয় নেক্সট কোৱেশ্চনত যাও কেনে কৰিম cot pi by 6 whole square plus cosec দেখিলে ক'ব পাৰিব লাগিব হ্যাঁ এটো কি 5 pi by 6 মানে
6 pi minus pi divided by 6 6 লগত মিলাই লৈছো মানে plus 3 10 pi by 6 whole square তো cot pi by 6 এটা আমকো চাও pi by 6 মানে কি 30 ডিগ্ৰী তো ইয়াত cot আছে আৰু 10 আছে 10 30 ভ্যালু কিমান 1/√3 আৰু cotৰ 10 ৰ উল্টা তো √3 হ'ব দেখিতে √3 whole square plus cosec 6 pi minus pi তাৰ মানে এটো কি হ'ব cosec 6 আৰু 6 ক কাটি দিব পাৰো এটো 6 আৰু এটো কিমান হ'ব pi minus pi by 6 plus 3 10 pi by 6 10 pi by 6 ৰ ভ্যালু হ'ল 1/√3 whole square ঠিক আছে তো এটো হলো 3 plus cosec এটা চাও pi minus pi by 6 কত থাকে a s t c pi এখানে লাগে pi আছে তাৰপিছত minus pi by 6 মানে এটো এৰিয়াত sin পজিটিভ হলে cosec ও পজিটিভ হ'ব জাস্ট cosec pi by 6 লিখি দিয়া ঠিক আছে √3 হোল স্কয়ার কৰিলে 1 বাই এটো কাটা গল 3 প্লাস cosec pi by 6 অলপ আগত লিখি আইছো cosec pi by 6 কিমান আহিছিল আমাৰ 2 2 plus 1 মানে এটো হ'ব 6 আহিছে নেক্সট কোৱেশ্চনটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিলে নিজে কৰিবা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো এটো কি আছে sin 75 ডিগ্ৰী কেনেকৈ কৰিম চাওঁচোন কেনেকৈ কৰিম sin 75 তো আমি যিকোনো এনেকুৱা দুটা ভ্যালু লিখা যোন দুটা ভ্যালু তুমি সাইনৰ জানা 75 তো প্লাস কৰি লিখা কি লিখিব পাৰা sin 75 to 45 আৰু 30 লিখি দিয়া হৈ গল ঠিক আছে 45 plus 30 ডিগ্ৰী এতিয়া sin a plus b ফৰ্মুলা I hope সবৰে মনত আছে এটো কি আছিল sin a plus b equal to sin a cos b plus cos a sin b হৈ গল তো মানে sin 45 into cos second 2 plus cos first 2 মানে 45 into sin second 2 এটা সব ভ্যালু পুট কৰি দিয়া sin 45 ৰ ভ্যালু 1/√2 cos 30 ৰ ভ্যালু কিমান আছিল √3/2 আছিল আই থিংক প্লাস এটো হল 1/√2 এটো হল কিমান হাফ তো এটো কৰিলে তলত 2√2 ওপৰত √3 প্লাস 1/2√2 হৈ গল এটা সো 2√2 ইয়াতো আছে কমন লৈ লওঁ ওপৰত √3 থাকিব এফালে +1 থাকিব হৈ গল নেক্সট কোৱেশ্চনটো চোৱা নেক্সট আছে 10 15 ডিগ্ৰী তো 10 15 ডিগ্ৰী কেনেকৈ কৰিবা তোমালোকে মই এইটো কোৱেশ্চন তললৈ লৈ আহিছো তো 10 15 তো কেনেকৈ কৰিবা 15 তো এনেকুৱা দুটাত ভাঙা 10 ৰ যোন দুটা ভ্যালু তোমালোকে জানা কিয়ত ভাঙিম আমি 15 to 45 আৰু 30 মাইনাস কৰিলে 15 হয় ভাঙি দিয়া হৈ গল ইজি তাৰ মানে 10 15 ডিগ্ৰী ইকুৱেল টু 10 কি হ'ব 45 ডিগ্ৰী minus 30 ডিগ্ৰী তো কি ভ্যালু 10 a minus b ফৰ্মুলা তো 10 a minus b কি আছিল ফৰ্মুলা সবৰে মুখস্থ থাকিব লাগিব 10 a minus 10b 1 plus 10a 10b হৈ গল তো 10 45 ডিগ্ৰী minus 10 30 ডিগ্ৰী 1 plus 10 45 ডিগ্ৰী into 10 30 ডিগ্ৰী এটো কৰিলে 1 minus 1/√3 তলত 1 plus 1 into 1/√3 তো সো ওপৰত √3 তো কমন লৈ লোৱা কিমান থাকিব √3 into 1 হলে √3 minus 1 মই পুৰা মুখত কৰি থাকো কাৰণ ক্লাছত আমি ডিটেইলছত পঢ়াই থাকো ইয়াত জাস্ট মই কোৱেশ্চন আনসাৰ বিলাক সলিউশন হে দি আছো কবা ডিটেইলছত জানিব থাকিলে জাস্ট ক্লাছটোত জয়েন হলে হল আমাৰ ঠিক আছে তো এটো কিমান হ'ব √3 minus 1 এটো কাটা গল √3 plus 1 ইমানলৈকে লিখি থৈ আহিলে হল বা তোমালোকে তলৰটো তোমালোকে ৰিয়েল নাম্বাৰ কৰি দিব পাৰা মানে অপৰিমেয় কৰি দিব পাৰা অপৰিমেয় হৈ আছে দুইটা তলৰটো পৰিমেয় কৰি দিব পাৰা নেক্সট কোৱেশ্চনত যাও আহা নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ো ঠিক আছে এটো চোৱা কি দিয়া আছে
এটো দিয়া আছে লেফট হ্যান্ড সাইড টু ইয়াত চোৱা pi by 4 minus x pi by 4 minus y pi by 4 minus x pi by 4 minus y তাৰ মানে এটো যদি মই a ধৰো এটো a হ'ব এটো b এ ধৰিলে এটো b হ'ব মানে cos a cos b minus sin a sin b কিবা ফৰ্মুলা আছে নেকি cos a cos b minus sin a sin b একো ফৰ্মুলা নাই হয় নহয় cos a cos b minus sin a sin b এটো তো একবাৰ ইজি বস্তু হয় এটো ফৰ্মুলা আছে তো cos a cos b minus cos sin a sin b মানে cos a plus b ফৰ্মুলা তাৰ মানে মই এটো কি লিখিব পাৰো গুটেটো লিখি ললা cos pi by 4 minus x into cos pi by 4 minus y minus sin pi by 4 minus x into sin pi by 4 minus y এতিয়া কি লিখিম ডাইৰেক্ট cos a plus b a জায়গাত pi by 4 minus x plus b জায়গাত pi by 4 minus y ঠিক আছে তো cos কি হ'ব pi by 4 আৰু pi by 4 দুটা আছে তো 2 pi by 4 minus x minus y লিখিলো implies cos এটো কাটা গল pi by 2 minus minus তো কমন লৈ ললো তো x আৰু y আছে তো x plus y হ'ব এটা চোৱা cos pi by 2 মানে নো কি cos 90 ডিগ্ৰী minus something x plus y মানে ধৰা তো cos 90 minus a মানে নো কি হয় sin a হয় সকলোৱে ক্লাস 10 তে পঢ়ি আহিছা ইয়াতো পঢ়িছা তো এটো কি হ'ব sin x plus y right hand side হৈ গল ইমান ইজি দেখিছা একদম ইজি কোৱেশ্চন সো লেটস গো টু দা নেক্সট কোৱেশ্চন ইয়াত আমি কি কৰিম চোৱা 7 ওপৰত আছে 10 pi by 4 plus x তলত আছে 10 pi by 4 minus x লেফট হ্যান্ড সাইড লিখা তো 10a plus b আৰু 10a minus b ফৰ্মুলা আই হোপ সবৰে মনত আছে 10a plus b কি আছিল 10a plus b 10a plus 10b তলত 1 minus 10a 10b আজি স্পিডত কৰাই আছো আকৌ কৈছো কাৰণ আমি ক্লাছত লাহে লাহে বুজা আছে 10a minus b ফৰ্মুলা কি হয় উপৰত যা চিন কেটা খলনি হৈ যায় উপৰত মাইনাস তলত প্লাস ঠিক আছে তো এটা আমি জাস্ট ফৰ্মুলা পুট কৰি দিম সবতে উপৰত পুট কৰা 10 pi by 4 plus x মানে এটো ফৰ্মুলা প্লাসৰ ফৰ্মুলাটো 10a plus 10b 1 minus 10a 10b তলত ঠিক তেনেকৈ উল্টা 10a minus 10b 1 plus 10a 10b ঠিক আছে তো মই যদি গোটেইখিনি ধুনিয়াকৈ লিখিব যাও কি হ'ব উপৰত 10 pi by 4 মানে 1045 মানে 1 ঠিক আছে এটো অকমান এনেকৈ লিখিছো 1 plus 10x তলত 1 minus 10 pi by 4 মানে তো 1 হয় 1 minus 10x ওকে আকৌ তলত কি হ'ব 10 1 minus 10x 1 plus 10x ঠিক আছে সো তাৰ মানে উপৰত 1 plus 10x by 1 minus 10x তলত উল্টা তো এটা হৰণ কৰিলে উল্টা হৈ যাব উপৰটো সেম টু সেম ৰাখা 1 plus 10x 1 minus 10x into তলৰটো উল্টা হৈ যায় জাস্ট 1 plus 10x তো উপৰত গুছি যাব 1 minus 10x তো তলত আহি গল আমাক প্রুফ কি কৰিব দিছে চোৱা এটো হোল স্কয়াৰ তো হেটো হৈ গল ন 1 plus 10x whole square 1 minus 10x whole square equal to right hand side হৈ গল মজা কোৱেশ্চন ঠিক আছে নেক্সট তো তোমালোকে হোমৱৰ্ক কৰিবা একদম ইজি হয় cos pi plus x আছে মই কৰি দিছো সো এটো ভাল লাগিব কৰি নাই তো তুমি নিজে কৰিবা মই এটো কৰি আছো ঠিক আছে সেম কোৱেশ্চন এটো মই তোমালোকক কৰি দেখাই আছো চোৱা
লেফট হেণ্ড সাইড ফাৰ্ষ্ট লাইনত গোটেইখিনি লিখি ল'বা সেকেন্ড লাইনত মই কৰা নিচিনাকৈ কৰি যাবা cos 3π/2 plus x মানে কাৰোবাৰ যদি টান লাগে সাইডত লিখি ল'বা 3π/2 মানে কিমান 3 into 180/2 এটো হলে 90 মানে 270 plus x আছে হয়নে নহয় 270 plus x তাৰ মানে ASTC ত চালে 90 এখিনিলৈকে 180 এখিনিলৈকে 270 এখিনিলৈকে কি হ'ব এটো এৰিয়াত থাকিব ঠিক আছে তো cos 3π/2 plus x তো এটো এৰিয়াত cos পজিটিভ হয় তো cos যেহেতু পজিটিভ হয় গতিকে ইয়াত g আহে প্লাস এ আহিব নেক্সট cos 270 plus x ঠিক আছে তো cos 270 plus x যদি থাকে ইয়াৰ পৰা sin পাম কিয় পাম জনে ক্লাস কৰিছে সি বুজি পাইছে হি পাৰিব কাৰণ ইয়াত যদি 180 মাল্টিপলত থাকে πx 2π তেতিয়া cos থাকিলে cos এ থাকিব কিন্তু যদি 270 আছে ঠিক আছে অযুগ্ম হৈ আছে 3π/2 তো এতিয়া cos টো sin হৈ যায় ঠিক আছে তো তাৰ মানে এটো কি হ'ব sin x ঠিক আছে ওপৰত ফাৰ্স্ট লাইনটো এই গোটে লাইনটো লিখি লব ইনটু cos 2π plus x নেক্সট কি আছে 2π plus এখিনিলৈকে পাই ঠিক আছে এখিনিলৈকে পাই আকৌ এবাৰ ঘূৰি গৈ এখিনিলৈকে 2π হল প্লাস মানে আৰু আগলৈ যাব এটো এৰিয়াত ইয়াত সব পজিটিভ তো ইয়াত জি আহিব প্লাস এ আহিব ঠিক আছে cos আছে তো cos 2π এবাৰ 2π আছে সো এবাৰ যুগ্ম সংখ্যা আছে 2 মানে পাই মাল্টিপল হৈ আছে 1π 2π 3π যে না থাকক তো 2π যেহেতু আছে cos থাকিলে cos এ থাকি যাব cos x হৈ গল তাৰ পিছত ইনটু এবাৰ ভিতৰত আছে সো cot 3π/2 minus x এবাৰ আমি সাম cot এই বহুত ধুনিয়াকৈ বুজি কৰিব লাগিব কিন্তু দেই তেতিয়াহে সব বস্তু বুজি পাবা আৰু মই বেছি ডিটেইলছত কিয় বুজোৱা নাই অলৰেডি একে কুটিনাটি মাৰি আমাৰ ক্লাছত বুজোৱা হৈছে তো cot 3π/2 অলপ আগত কৰিছিল 3π/2 মানে আমাৰ 270 ডিগ্ৰী মাইনাস সামথিং হয় তো ASTC হিচাপত যদি চাও 270 মাইনাস মানে এখিনিলৈকে 270 মাইনাস মানে এটো এৰিয়াত তো এটো এৰিয়াত 10 পজিটিভ হয় 10 হলে কত হ'ব তো জি আহে ইয়াতে পজিটিভে আহিব সেকেন্ড থিং ইজ cot 270 আছে তো 270 থাকিলে cot তো 10 হৈ যায় 10 minus x তো 10x plus next cot 2π plus x 2π plus x মানে এখিনিলৈকে হল 2π plus x মানে ইয়াত আহিব ইয়াত সব পজিটিভ তো ডাইৰেক্ট cot x লিখি দিয়া হৈ গল এতিয়া চাও sin x into cos x into ওপৰত আছে sin x by cos x plus cot x মানে কি সব এনেকুৱা থাকিলে সব sin আৰু cos লৈ যাও cos x by sin x ওকে নেক্সট এটো এনেকৈ থাকক sin x into cos x আৰু এটো cos আছে ইয়াত sin আছে দুইটা যদি কমন লৈ লও কি হ'ব sin x into cos x হ'ব এটো সোৱা নেক্সট আমি LCM ললো sin x into cos x তো ইয়াত cos x ৰ পৰা sin x into cos x হল তাৰ মানে ইয়াত cos আছে sin এটা পূৰণ হল তো ওপৰটো পূৰণ হ'ব sin স্কয়াৰ বনি যাব প্লাস ইয়াত sin আছে ইয়াত sin cos হল তো ওপৰটো cos এটা পূৰণ হ'ব cos স্কয়াৰ x এতিয়া সোৱা এটো আৰু এটো ডাইৰেক্ট কাটি দিয়া ওপৰত এটো আৰু এটো sin স্কয়াৰ প্লাস cos স্কয়াৰ মানে 1 হয় ইকুৱেল টু রাইট হ্যান্ড সাইড হৈ গল আমাৰ কোৱেশ্চন আনসাৰ ওলাই গল ঠিক আছে তো লেটস গো টু দা নেক্সট কোৱেশ্চন সো নেক্সট কোৱেশ্চনটো আমি লেফট হ্যান্ড সাইডটো লিখি লওঁ ধৰা কি আছে sin n plus 1x okay into sin n plus 2x okay plus cos আকৌ আছে n plus 1x okay then cos n plus 2x এটো যদি আমি ভালকে মন কৰো এটো ধৰা a এটো ধৰা b n plus 1x to a n plus 2 to b n plus 1x to a to a হল এটো b হল তো কি হৈছে sin a sin b cos a cos b কিবা মিলাব পাৰি নেকি obviously পাৰি কি cos a minus b ফৰ্মুলাটো মনত পেলোৱা কি cos a cos b মাইনাস থাকিলে প্লাস হয়
ইনটু sin a sin b হৈ গ'ল তো তাৰ মানে মই এটো উল্টাই লিখি দিওঁ cos n plus 1x into cos n plus 2x plus sin n plus 1x into sin n plus 2x এতিয়া কি হ'ব এতিয়া হ'ব আমাৰ cos a minus b cos a minus b a জায়গাত হ'ব কি n plus 1 into x minus b জায়গাত হ'ব n plus 2 into x হৈ গ'ল তো cos ওকে x দুইটাতে কমন আছে তো x তো কমন ললো ইয়াত আছে n plus 1 ওকে minus n minus আৰু plus মিলি minus হৈ যাব হল তো implies cos x into n কাটা গ'ল 1 minus 2 মানে কি minus 1 তো মানে cos minus x cos minus x মানে cos x একেটাই কথা তার মানে রাইট হ্যান্ড সাইড ঠিক আছে ইজি কোয়েশ্চন নেক্সট কোয়েশ্চনত যাও এটো এটা ইজি কোয়েশ্চন ইমান টান নহয় cos 3 pi by 4 plus x cos কি আছে 3 pi by 4 minus x কেনেকৈ কৰিম cos a plus b ডাইরেক্ট ভাঙি চাও হাসুন কি ডাইরেক্ট cos a plus b into cos a minus b ডাইরেক্ট ফর্মুলা কিবা আহে নেকি আমি সদায় ট্রিগোনোমেট্রিক কোয়েশ্চন আমি কৰি চাব লাগে আমাৰ কিবা এনসার আহিব নেকি ঠিক আছে যদি আহি যায় ভাল কথা নহলে আকৌ এবাৰ আমি ৰিপিট কৰিব লাগিব আৰু মই এইবিলাক কোয়েশ্চন এতিয়া চাই থাকা নাই ঠিক আছে মই মানে আগতে চাইও আহা নাই কাৰণ মই আগতেও কৈছো মই যেতিয়ালৈকে তোমালোকে কৰা নিচিনাকে নকৰা মোৰ ভাল নালাগে তো cos a plus b আছে তাৰ মানে cos a cos b minus sin a sin b okay then bracket দিলো minus আছে cos a minus b থাকিলে প্লাস হৈ যায় cos a cos b plus sin a sin b হৈ গ'ল এতিয়া চোৱা নেক্সট স্টেপ তো তোমালোকে ডাইৰেক্ট নিজে লিখিবা মই জাস্ট ইয়াত মোৰ মান লিখি থাকিব এলাহ লাগে মানে এটো মাইনাস আছে তো আমি ব্র্যাকেটটো আঁতৰাই দিওঁ মাইনাস হৈ গ'ল আৰু এটো মাইনাস এটো মাইনাস এটো প্লাস আছিল ব্র্যাকেটৰ ভিতৰত তো এটো মাইনাস হৈ যাব নেক্সট স্টেপত তো কি হ'ব চোৱা এটো আৰু এটো একে কাটি দিয়া থাকিল কিমান মাইনাস sin 3 pi by 4 into sin x এটো সেম তো 2 হৈ গ'ল 2 sin 3 pi by 4 into sin x এটা কিবা ফর্মুলা আছে নেকি চোৱাজন 2 sin a sin b কিবা ফর্মুলা আছে নেকি চোৱা একো ফর্মুলা নাই আৰু আমি ফর্মুলা কিয় বাছি থাকিব লাগে এটো জাস্ট ভাঙি দিয়া না sin 3 pi by 4 ঠিক আছে 3 pi by 4 মানে কি এনে নিজে চোৱা 3 into জাস্ট মই কৈ দিছো 3 pi by 4 তাৰ মানে কিনো pi minus pi by 4 নহয় না আমি যদি কৰো নরমাল হিসাবত তো minus 2 sin pi minus pi by 4 into sin x okay then minus 2 sin এটো কি হ'ব চোৱা pi minus মানে a s t c যদি চাও এখিনলৈকে পাই মাইনাস থাকিলে ইয়াত সাইন পজিটিভে হয় তো সেম টু সেম sin pi by 4 থাকিব into sin x minus 2 sin pi by 4 মানে 1 by root 2 into sin x root 2 ৰে 2 কাটি দিব পাৰি root 2 থাকিব তাৰ মানে minus root 2 sin x equal to right hand side একেবাৰে ইজি একদম ইজি প্ৰশ্ন দিও তোমালোকক ইমান টান নিদিয়ে তো এক্সামত নেক্সট টু চোৱাচোন sin 2x 2 sin 4x sin 6x কেনেকৈ কৰিম আহি যা কেনেকৈ কৰিম আমি লেফট হ্যান্ড সাইড sin 2x আৰু 6x তো x লগে লিখা জাস্ট তুমি প্রুফ কৰি উলাব পাৰিলে হল মই এনেকুৱা নহয় যে মই কৰা মেথড মতে কৰা তোমাৰ যোনটো মেথড ভাল লাগে হেতুৱে কৰা এটা বস্তু চোৱা যোনে কোৱেশ্চন বেছি প্ৰেক্টিস কৰে তাৰ মাথাত আহি যায় এইবিলাক বস্তু 2 6 আছে আৰু 4 টো 2 আৰু 6 মাজত আছে হয় না নহয় তাৰ মানে 4 minus 2 কৰিলে 2 হ'ব 4 plus 2 কৰিলে 6 হ'ব তাৰ মানে মই এটো এনেকৈ লিখিব পাৰো sin
4x minus 2x plus sin 4x plus 2x okay এটা ভাঙি দিয়াচোন ডাইৰেক্ট গুটে কোপা sin a minus b মানে কি sin a cos b minus cos a ঠিক আছে cos a sin b ঠিক তেনেকৈ এটা প্লাস আছে তো প্লাস sin a cos b plus cos a sin b আৰু লাষ্টৰ এটো একেলগে লিখি দিয়া প্লাস 2 sin 4x এটা কি কি কাটা যাব সব এটো মাইনাস এটো প্লাস কাটি দিয়া এটো আৰু এটো সেম তো 2 sin 4x cos 2x plus 2 sin 4x আছে এফালেও তো দুইটাতে 2 sin 4x তো যদি মই কমন লং কি থাকিব cos 2x plus 1 এটো থাকিলে cos 2x plus 1 ঠিক আছে ইয়াৰ পিছত আমি কি কৰিম cos 2x plus 1 ইয়াৰ পিছত আমি কি কৰিম চোৱা cos 2x ৰ ফৰ্মুলা কি আছিল মনত পেলোৱা cos 2x ৰ ফৰ্মুলা 2 cos square x minus 1 ঠিক আছে 2 cos square x minus 1 plus 1 আহি গল ইয়াতে এটো কাটা গল তাৰ মানে 4 sin 4x cos square x এটোই হৈ গল কি আমাৰ রাইট হ্যান্ড সাইড মিলাব দিছিলে হৈ গল ইমান টান নহয় ঠিক আছে নেক্সট cot 4x sin 5x plus sin 3x ইকুয়াল টু এফালে আছে এটো ঠিক আছে তো আমি কেনেকৈ কৰিম এটো এডাল সবে দেখি টান বুলি ভাবিব পাৰে আমি কৰি গৈ থাকো যেতে জেনেকে নলাই ঠিক আছে তো আমি কৰি গৈ থাকো এটো যে মই গ্যাৰান্টি নিদো যে মই কৰি গৈ আছো ওলাব পাৰে ঠিক আছে জেনেকে মন যায় কৰি গৈ থাকা জাস্ট sin 5x plus sin 3x ওকে তো মই ফার্স্ট লেফট হ্যান্ড সাইড তো লিখি ললো cot 4x sin 5x plus sin 3x কেনে কৰিম আমি cot to বাৰ cos 4 sin 4 লিখিলো এটো কৰো sin 5 আৰু ঠিক আছে মাজত 4 আছে মজা মিলি গল চোৱা sin 5 জায়গাত কি লিখিব পাৰো 4x plus 1 plus sin 3 জায়গাত 4x minus 1 হৈ গল এটা কিবা মিলাব পাৰিম নেকি ঠিক আছে এনেকে কৰি এটা ভ্যালু পাবা ঠিক তেনেকা আকৌ রাইট হ্যান্ড সাইড তো কৰা কৰি এটা ভ্যালু পাবা দুইটা সমান হ'ব তেনেকৈ কৰে এটো বস্তু এতিয়া গুটেকাল কোৱেশ্চন মই একেলগে লৈ লৈছো আমি এটা এটাকে কৰি যাম বাৰু ঠিক আছে চিন্তা কৰিব নালাগে এটা এটাকে কৰি যাম আমি 14 15 কৰিলো 16 17 মোৰ 12 13 তো থাকি গল নেকি 12 13 তো থাকি গল यस সৰি 12 13 তো মই লাষ্টত কৰি দি আছো চিন্তা কৰিব নালাগে 16 তো কৰো আহা তোমালোকে কিতাপখন উলিয়াই লোৱা 16 তো লেফট হ্যান্ড সাইডত কি দিয়া আছে cos 9x minus cos 5x divided by sin 17x minus sin 3x ঠিক আছে একেটাত ন তুমি ডাইৰেক্ট কিন্তু ভ্যালু পুট কৰিব লাগিব এতিয়ালৈকে মই তোমালোকক ফৰ্মুলাটো লৈকে যোৱাগৈ নাছিলো কিন্তু এতিয়া আমি ফৰ্মুলাখিনি মনত ৰাখিব লাগিব কি ফৰ্মুলা আছিল ইয়াতে কি ফৰ্মুলা ইউজ হ'ব মই জাস্ট কৈ দিছো তোমালোকে কৰিব পাৰিবা cos a ওপৰত cos b আছে তো তাৰ এটা ফৰ্মুলা মই ক্লাছত কৈছো ঠিক তেনেকে sin a minus sin b তাৰ এটা ফৰ্মুলা কৈছো কৰি দিয়া ওলাব ঠিক তেনেকে এটো কৰা sin a plus sin b cos a plus cos b এটো কৰা এটো কৰিবা একেটা একেই বস্তু হয় ঠিক আছে মই 22 তো কৰি আছো চোৱা 22 তো এগুটেখিনি একে মই বাৰে বাৰে কৰি থকা নাই আমি আৰু এক্সাম্পল খিনিও কৰিছো ন একে টাইপত জাস্ট ফৰ্মুলা খিনি চাবা cos a minus cos b sin a minus sin b ইয়াত ইউজ হ'ব ইয়াত sin a plus sin b cos a plus cos b ইয়াত sin a minus sin b cos a plus cos b সেম ইয়াতো ঠিক আছে আমি 22 তো কৰো আহা ঠিক আছে তো 22 ৰ কোৱেশ্চনটো যদি মই চাও 22 নম্বৰ কোৱেশ্চনত তোমালোকক লেফট হ্যান্ড সাইড কি দিয়া আছে
22 নম্বৰ কুৱেশ্যনত লেফট হেণ্ড সাইড দিয়া আছে cot x cot 2x minus cot 2x cot 3x minus cot 3x cot x okay এতিয়া চাও কিবা কমন সমন লব পাৰি নেকি স্যাৰ গুটি কেটাৰ পৰা কিবা কমন সমন লব পাৰি নেকি মই এটো এক্সট্ৰাকে লিখি দিলো তাৰ আগত cot x cot 2x ডাঙৰ দুটাৰ পৰা মাইনাস দুইটাতে cot 3x আছে ওকে cot 3x তো কমন লৈ ললো হা ভিতৰত কি থাকিব cot 2x plus cot x এতিয়া এটা কি হ'ব cot x cot 2x ইয়াতো cot x cot 2x ইয়াত আকৌ ইনটু আছে ইয়াত প্লাস আছে কমন নাহিব ওকে এটা কাম কৰিব পাৰিছো এই cot 3x তো না আমি কি কৰিম সা আমি কাটিব লাগে আলটিমেটলি কাটি কুটি কিবা এটা বনাব লাগে cot 3x তো আমি এনেকে লিখিব পাৰো ঠিক আছে কিয় লিখিলো কাৰণ কাটিব পাৰিম আমি যাৰ ফৰ্মুলা মুখস্থ থাকে হি কৰি লব পাৰিব cot a plus b cot a plus b ফৰ্মুলা কি আছিল তলত আহে cot a plus cot b মুখস্থ থাকিব লাগিব ওপৰত cot a cot b minus 1 into এটো কি cot 2x এটো আগৰ পাই আছে ঠিক আছে এটো আৰু এটো একে হল কাটি দিলো কিমান থাকিব cot 2x into cot x minus cot 2x into cot x এটো মাইনাস এটো মাইনাস 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 বলি প্লাস এটো এটো একে থাকি গল প্লাস মানে রাইট হ্যান্ড সাইড বঢ়িয়া মজাকে কোৱেশ্চন কেটা আমাৰ মিলি গল তাৰপিছত আমি বাকি কেটা কোৱেশ্চনত যাও হা 20 21 23 24 22 তো এটা কৰিলো আৰু আমাৰ 12 13 তো বাকি আছে 20 21 ঠিক আছে ইয়াত কি ফৰ্মুলা ইউজ কৰিবা মই কৈ দিছো তোমালোকক sin a minus sin b এটো ফৰ্মুলা ইউজ কৰিবা আৰু তলত sin square minus cos square ন এটা ফৰ্মুলা আছে ন cos square minus sin square মানে cos 2a এটো ফৰ্মুলা ইউজ কৰিবা উলাই যাব ঠিক আছে মই কৰিয়ে দিছো দিয়া তোমালোকে কৰি লবা এটো ইজি ইমান টান নহয় ঠিক আছে তো 21 তো কি কৰিবা 21 তো তোমালোকে দুটা দুটা কৰি লবা এটো এটা কৰিলা এটো এটা কৰিলা তাৰপিছত এটো কৰিলা এক্সট্ৰাকে এটো কৰিলা মানে cos a plus cos b sin a plus sin b তাৰপিছত এটো লগত মিলাই দিবা মিলি যাব তেনেকৈ কৰিব পাৰা মই তোমালোকক এটো কৰি দেখাই দি আছো দিয়া কাৰবা টান লাগিব পাৰে এটো আৰু এটো মিলাবা ঠিক আছে এটো আৰু এটো মিলাবা কিয় মিলাব কৈছো 4 আৰু 2 আছে 4 plus 2/2 কৰো না আমি তেটা 3 বনি যাব মাজৰটো কাটা যাব তাৰ মানে cos 4x আৰু cos 2x একেলগ কৰি লবা sin 4x আৰু sin 2x একেলগ কৰি লবা তাৰপিছত মিলাবা ঠিক আছে এতিয়া আমি কোনটো কোৱেশ্চনত যাম 23 তো যাও ইমান ডাঙৰ কোৱেশ্চন আহিছে কেনে কৰিম 23 লেফট হ্যান্ড সাইডত আছে tan 4x ওকে এটা আমি এনেকৈ লিখিব পাৰো ন tan 2 into 2x এটা tan 2 থিটা ফৰ্মুলা কি tan 2a ফৰ্মুলা মুখস্থ থাকিব লাগিব tan 2 tan a minus 1 minus tan square a হয় নহয় তো তাৰ মানে 2 into tan a জেগাত 2x minus 1 minus tan square 2x ওকে এতিয়া আমি কি কৰিম আকৌ tan 2x ৰ জেগাত ফৰ্মুলাটো পুট কৰি দিয়া tan 2x মানে কি 2 tan x 1 minus tan square x তলটো 1 minus tan square 2x আকৌ গোটে ফৰ্মুলাডাল পুট কৰি দিয়া হোল স্কয়াৰ কাৰণ হোল স্কয়াৰ কিয় ইয়াত tan square 2x আছে tan 2x ৰ ভিতৰ লিখিলো ওপৰত স্কয়াৰ গুছি গল ঠিক আছে এতিয়া সিম্পলিফাই কৰি দিবা সিম্পলিফাই কৰি লাষ্টত এনসাৰটো মানে লেফট হ্যান্ড সাইডৰ লগত ৰাইট হ্যান্ড সাইডটো মিলাই দিব পাৰিবা ঠিক আছে ৰাইট হ্যান্ড সাইডটো মিলাই দিব পাৰিবা নেক্সট cos 4x আছে cos 4x এটো কেনে কৰিম 24 to left hand side
cos 4x কি কৰিম আমি cos 2 into 2x কৰিলো আগৰ দৰে এটা cos 2a ফৰ্মুলা cos 2a মানে কিমান cos 2a মানে হল 1 minus 2 sin square 2x 1 minus 2 sin square a কিয় কৰিছো কাৰণ এফালে sin আৰু cos আছে তো আমি sinত লৈ গৈছো ঠিক আছে এতিয়া sin 2a ফৰ্মুলা কি 2 sin a cos a তাৰ মানে আমি এটো লিখিব পাৰো 1 minus 2 sin 2x whole square মই একে ভালকে লিখি দিছো ঠিক আছে তো 1 minus 2 sin 2x ৰ জায়গাত 2 sin x cos x whole square 1 minus 2 2 square মানে 4 sin square x cos square x 2 4 8 ঠিক আছে এটোই আছে তোমালোকৰ ৰাইট হ্যান্ড সাইডত ইজি এবিলাক বস্তু ইমান টান নহয় এটো তুমি তিনিবাৰ মান কৰিব লাগিব ঠিক আছে এটো কি কৰিবা cos 3 into 2x এটো কৰা implies তো cos 3a ফৰ্মুলাত নিবগে লাগিব cos 3a কি আছিল 4 cos cube a minus 3 cos a তো এটো ইয়াত পুট কৰি দিবা cos 2x ত আহিব আকৌ cos 2x ৰ জায়গাত আকৌ পুট কৰি দিবা cos 2x ৰ জায়গাত আকৌ পুট কৰি দিবা কি পুট কৰিবা 2 cos square x minus 1 ঠিক আছে কাৰণ সব cosতে লিখিবা ইফালে cos আছে ন সব কৰি দিবা তেতিয়া হেল ফাইনাল আনসাৰটো ওলাবগে 25 ঠিক আছে তো আৰু দুটা কোৱেশ্চন মোৰ এৰি আহা বুলি মই তোমালোকক কৈছিলো হে দুটা কোৱেশ্চন মই এতিয়া তোমালোকক কৰাই দিও কোনটো কোনটো আছিল আই থিংক 11 আৰু 14 15 ডাইৰেক্ট কৰিছিলো তাৰ মানে মই 12 13 তোমালোকক কৰি দিয়া নাছিলো তো মই এতিয়া তোমালোকক কোনটো কোৱেশ্চন কৰাই দিম 12 নম্বৰ কোৱেশ্চনটো মই কৰাই দিও কি আছে 12 টো sin square 6x minus sin square 4x এটো আছে হয়নে নহয় তো আমি কি কৰিব পাৰো a square minus b square তাৰ মানে sin 6x plus sin 4x into sin 4x minus sin 6x minus sin 3x direct sin a plus sin b sin a minus sin b direct formula put কৰা ঠিক আছে ডাইৰেক্ট আহিব তাৰ পিছত आंसर একদম ইজি ঠিক তেনেকে 13 টো একে টাইপত কৰা এখিনি আছিল মই অলপ স্পিডত কৰিব লগা হৈছে কাৰণ গুটে খোপা কৰি থাকিবলে মোৰো মানে এলা লাগি যায় আৰু সেম টাইপৰে হয় তোমালোকক মই দেখাই দিছো আৰু আমাৰ কোৰ্সত তো মই অলৰেডি ধুনিয়াকে 4টা ভিডিও দিছো জুন 4টা ক্লাছত আমি গুটে থিওৰি খিনি প্লাস এক্সাম্পলস সব আমি কৰিয়ে লৈছো কেনেকৈ কৰিব লাগে এটো জাস্ট প্ৰ্যাকটিস সেশনস আছিল তো ভিডিওটো কেনেকুৱা পালা কবা